মানে চাওক আমি ভবাই নাছিলোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে আমাক ইমান এটা ৰামঠগন দিব। 2016 চনৰ যি নিৰ্বাচনী ইস্তাহাৰ আছিল বিজেপি দলৰ, তাত স্পষ্টকৈ লিখা আছিল যে বিজেপি দলে যদি চৰকাৰ গঠন কৰে তেতিয়াহ'লে 45 দিনৰ ভিতৰত তেওঁলোকে চৰকাৰ গঠন কৰাৰ 45 দিনৰ ভিতৰত এই অপানীকৃত শিক্ষানুষ্ঠানবিলাকক পানীকৰণ কৰি বা বঞ্চিত শিক্ষকবিলাকক পানীকৰণ কৰি মানে অসমৰ পৰা ভেঞ্চাৰ শব্দটো নোহোৱা কৰিব। এতিয়া চাওক 2016 চনৰ পৰা তেওঁলোকে 5 বছৰ চৰকাৰ মানে চলালে, তাৰপিছত আকৌ নেক্সট আকৌ 5 বছৰ 10 বছৰত এই 10 বছৰত আপোনালোকে সবক জানে, অসমৰ ৰাইজেও জানে আমি কিমান আন্দোলন ধৰ্ণা প্ৰতিবাদ কৰিছোঁ। তাৰপিছতো আচলতে চৰকাৰখনে তেওঁলোকৰ হয়তো এই অপানীকৃত শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰীসকলৰ ওপৰত ভাল ভাৱ এটা নথকাৰ কাৰণেই হয়তো আমি আকৌ বঞ্চিত হোৱাৰ পথত এতিয়া আন্দোলন কৰিবলৈ আমাৰ লাজ লগা হৈছে। আন্দোলন কৰি 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 এতিয়া আমাৰ বয়স নাই আন্দোলন কৰাৰ কাৰণে বা আমি লাজো লগা হৈছে। গতিকে আমি সংবাদ মাধ্যমৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ বা জনাব বিচাৰিছোঁ, আহ্বান জনাইছোঁ যে আমাৰ এই অপানীকৃত শিক্ষানুষ্ঠানত কৰ্মৰত শিক্ষক কৰ্মচাৰীখিনি বা শিক্ষানুষ্ঠানখিনি এতিয়া তেখেতে কি কৰিব আৰু কিমান প্ৰলোভন দিব আমাক। এই 10টা বছৰ প্ৰলোভনেৰে পাৰ হ'ল, আলোচনাৰে পাৰ হ'ল, আমি কিন্তু আমাৰ কোনো কাৰ্যকৰী ব্যৱস্থা নহয়। শুনিব পালোঁ দুদিনমান আগত যে এটা প্ৰাদেশিকৰণৰ কাৰণে মানে আবেদনৰ কাৰণে এটা পৰ্টেল দিব। মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰিলোঁ, 5 ফেব্ৰুৱাৰী তাৰিখ এটা দিলে, তাৰপিছত আকৌ গম পালোঁ 5 ফেব্ৰুৱাৰী তাৰিখটো কেঞ্চেল হ'ল, আকৌ 10 তাৰিখ এটা দিলে, 10 তাৰিখে আমাক পৰ্টেলটো লঞ্চ কৰিব, 10 তাৰিখটো কেঞ্চেল হ'ল, এতিয়া তাৰিখে নাই। গতিকে আমাৰ বিষয়টো মুখ্যমন্ত্ৰী মহোদয়ে এনেকৈ লৈ গৈ থাকিব নেকি? কি কৰিব বিচাৰিছে? এই শিক্ষক কৰ্মচাৰীখিনি আমি দীৰ্ঘদিন বিনা বেতনে অপানীকৃত শিক্ষানুষ্ঠানবিলাকত শিক্ষকতা কৰিছোঁ, কৰ্মৰত হৈ আছোঁ। আমাৰ জীৱন আৰু যৌৱন এই শিক্ষানুষ্ঠানবিলাকৰ লগত গুচি গ'ল। এইটো বয়স হ'ল, মোৰ আজি 54 বছৰ বয়স হ'ল। গতিকে এইটো বয়সত আমি বেলেগ কাম আৰু ক'তো বিচাৰি যাব নোৱাৰোঁ। আমাৰ লগতে আমাৰ যিবিলাক পৰিয়াল আছে, আমাৰ যি ল'ৰা ছোৱালী, সিহঁতৰো আমাৰ জীৱন ধ্বংস হ'ল, সিহঁতৰো ভৱিষ্যত ধ্বংস হ'ল। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা চৰকাৰখনৰ ওপৰত আমাৰ সদৌ অসম অপানীকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ তৰফৰ পৰা এটাই বিনম্ৰ আহ্বান থাকিব যে এই শিক্ষানুষ্ঠানত কৰ্মৰত আমাৰ যিখিনি শিক্ষক কৰ্মচাৰীৰ পৰিয়াল ল'ৰা ছোৱালীৰ ভৱিষ্যতলৈ চাব লাগে। চাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৰিব নোৱাৰা কাম একো নাই বুলি আমি ধৰি লৈছোঁ। ইতিমধ্যে আমি দেখিছোঁ, অসমৰ ৰাইজে দেখিছোঁ, অসমৰ সৰ্বস্তৰৰ মানুহৰ কাৰণে তেখেতে বিভিন্ন আঁচনি কৰিছে, কিন্তু একমাত্ৰ মাহিয়াল চকুৰে বা আমাক বঞ্চিত কৰি ৰাখিছে মানে অপানীকৃত শিক্ষক কৰ্মচাৰী। আমাক কোনো আঁচনিয়ে ঢুকি নাপায়। আমি এনেকৈ হয়তো এদিন শেষ হৈ যাম। আৰু যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক শেষ হোৱাতকৈ বিচাৰিছে, এনেকৈ শেষ কৰাতকৈ আমি আগতেও এদিন কৈছোঁ যে আমাৰ বিদ্যালয়বিলাকক তেখেতে তালা লগাই দিয়ক। আমাৰ এনেকৈ পেটত লঠিয়াই থকাতকৈ আমাৰ বিদ্যালয়বিলাকক তালা লগাই দিয়ক। তালা লগাই দি মানুহখিনিক মানে বেলেগ কিবা ৰাস্তাত যাবৰ কাৰণে তেওঁ মানে এটা দিয়া পৰামৰ্শ দিয়ক, আনুষ্ঠানিক কৰক কথাখিনি। তেওঁ মনত কি ভাবি আছে, কিন্তু কৰি থকা কামখিনিৰ পৰা গম পাইছোঁ যে আমাৰ এই শিক্ষানুষ্ঠানখিনিত কৰ্মৰত শিক্ষক কৰ্মচাৰীখিনিৰ ওপৰত তেখেতৰ অকণমানো ভাল ভাৱ নাই। এই কথাটো আমি মানে আমাৰ এতিয়া সম্পূৰ্ণভাৱে বুজি পাইছোঁ। গতিকে আমি বেলেগ কথা আজিৰ প্ৰেছ মিটটোৰ এটাই উদ্দেশ্য যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 2 দিনতে স্পষ্ট কৰক। আকৌ 16 তাৰিখে এতিয়া বাজেট অধিৱেশন হ'ব। এই বাজেট অধিৱেশনত আমি গম পাইছোঁ যে আমাৰ কোনো সংশোধনী নাহে। এইবিলাক একো নহয়। যদি একোৱে নহয় তো পৰ্টেলটো দিব, পৰ্টেলটোতো প্ৰাদেশিকৰণ নহয়, প্ৰাদেশিকৰণৰ কাৰণে এপ্লাই কৰিব দিব। আমি বিচাৰিছোঁ অকল পৰ্টেলে নহয়, পৰ্টেলটোতো দিবই লাগে এইকেইদিনত। তাৰপিছত আমাক মুখ্যমন্ত্ৰী মহোদয়ে ক'ব লাগে যে কি কৰিব, আমাক এটা মানে স্থিতিত থৈ যাওক। এই 10 বছৰ হ'ল, এজন মানুহৰ কাৰণে কিন্তু আমি অপ্ৰিয় সত্য কথা ক'ব লাগিব, এজন মানুহৰ কাৰণে কিন্তু আমি খাব নাপাই লঘোণা আছোঁ। সেইজন মানুহৰ মাননীয় বৰ্তমানৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা মহোদয়। তেখেতে কংগ্ৰেছত থাকোঁতে 15 বছৰ
শিক্ষামন্ত্ৰী হৈ আছিল বিজেপিত আকৌ যেতিয়া আহিল বিজেপিত আহি তেখেত শিক্ষামন্ত্ৰী প্লাছ বিত্তমন্ত্ৰী তেতিয়াও তেখেতে কৰিব পাৰে তেতিয়াও আমাক একো নকৰিলে এতিয়া তেখেত স্বয়ং মুখ্যমন্ত্ৰী তো মুখ্যমন্ত্ৰী হৈও তেওঁ 5 বছৰ আমাৰ কথা ভাবিবলৈ সময় নাপায় গতিকে কেতিয়া কৰিব কি কৰিব বিচাৰিছে আমাক আমি বহুদিন কৈছোঁ যে আমাক এনেকৈ তিলকে মাৰি পেলোৱাতকৈ আমাক একেবাৰে মাৰি পেলাওক এবাৰতে মাৰি পেলাওক আমাৰ এইটোৱে আহ্বান আন্দোলন আমি নকৰোঁ আন্দোলন কৰিবৰ কাৰণে লাজ লগা হৈছে আজিৰ তাৰিখত আজি নতুনকৈ উঠি অহা যিটো নতুন প্ৰজন্ম এই প্ৰজন্মতেও আন্দোলন সমৰ্থন নকৰে আৰু লাজ লগা কথা এইটো আন্দোলনটো এই বৰ্তমান এই যুগত ইমান এইটো আধুনিক যুগত যদি আমি শিক্ষকে আহি ৰাস্তাত আন্দোলন কৰিবলগীয়া এটা পৰিৱেশ হয় কৰ্ম নকৰাৰ কাৰণে এই কথাটোৱে মই ভাবোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় লাজ পাব লাগে শিক্ষামন্ত্ৰী মহোদয় লাজ পাব লাগে আৰু এই বৰ্তমান যিখন মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বাধীন যিখন চৰকাৰ এই চৰকাৰখনো আচলতে লাজ পাব লাগে আমি এনেকৈ প্ৰেছ মিট দিওঁতে তেওঁ লাজ লাগিব লাগে গতিকে আমি আকৌ আহ্বান জনাইছোঁ তেখেতে কৰিব ইচ্ছা কৰিলে কৰিব পাৰিব যথেষ্ট এইকেইদিন সময় আছে নতুনকৈ উঠি অহা আমিয়ে পঢ়ুৱা ল'ৰা ছোৱালীবিলাকক চাকৰি দি আছে ভাল পাইছোঁ সেইটোত আমি ক'বলগীয়া একো নাই কিন্তু আমি পঢ়ুৱা ল'ৰা ছোৱালীয়ে চাকৰি পালে কিন্তু আমি আজিও বিনা বেতনে কৰ্মৰত হৈ আছোঁ এতিয়া শেহতীয়াকৈ আমাক আকৌ এবাৰ অপমান কৰিলে যে আমি যিমান দিন মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা হৈছে সিমান দিন আমাৰ অপাঠ্যিত শিক্ষকবিলাকে বিশেষকৈ হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰী শিক্ষকবিলাকে ইনভিজিলেটৰ ডিউটি কৰিছে প্ৰধান শিক্ষকবিলাকে এছঅ'ৰ ডিউটি কৰিছে এইবাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰত্যক্ষ নিৰ্দেশত আমাৰ এই অপাঠ্যিত হৈ থকা শিক্ষকখিনিক মানে ডিউটি কৰিব দিয়া নাই কৰ্তব্যটোৰ পৰা আমাক বাৰণ কৰিছে যিটো কথাৰ পৰা আমি সামাজিকভাৱে লজ্জাবোধ কৰিছোঁ আমাক আকৌ এবাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সামাজিকভাৱে আমাক অপমান কৰিছে গতিকে আমি ভোকে লঘোণে আছোঁ আমাৰ পেটত ভাত নাই তাত কাপোৰ নাই তাৰপিছত আকৌ আমাক বাৰে বাৰে এনেকৈ আমাক সমাজত বা ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীৰ সন্মুখত আমাক লজ্জিত কৰি আছে গতিকে এইবিলাক নকৰি আমাৰ যিটো সমস্যাটো তেখেতে সমাধান কৰক আমাৰ এইটোৱে আজি সংবাদমেলৰ বহুত কথা আমাৰ ক'বলগীয়া নাই ইতিমধ্যে আমি চিঞৰোঁতে আন্দোলন কৰোঁতে আমাৰ নিজৰ ভাগৰ লাগি গৈছে যদি তেখেতৰ শুনি লাজ লগা নাই তেতিয়াতো আমাৰ উপায় নাই মই ভাবোঁ নিশ্চয় তেখেতৰ মানে মানৱীয়তাৰে যিহেতু আমাৰ এই দাবীটো আমি ভিক্ষা খোজা নাই ন্যায্য দাবী গতিকে আমাৰ ন্যায্য দাবীটো পূৰণ কৰক পূৰণ কৰি আমাক প্ৰাদেশিকৰণৰ অতি শীঘ্ৰে তেখেতৰ কাৰ্যকালৰ ভিতৰতে অতি শীঘ্ৰে সুব্যৱস্থা এটা কৰক আমি সেইটোকে বিচাৰিছোঁ ধন্যবাদ এতিয়াতো স্কুলবিলাক পৰিসংখ্যাটো এতিয়া দিব পৰা অৱস্থাত নাই 2022 চনত আমাৰ শিক্ষানুষ্ঠান আছিল 2319 চন কিন্তু ইতিমধ্যে 23 চনতে যেতিয়া মিড ডে মিল বিনামূলীয়া সাজ পোছাক বিনামূলীয়া পাঠ্যপুথিবিলাক যেতিয়া এই অপাঠ্যিত শিক্ষানুষ্ঠানবিলাকৰ পৰা কণ্ট্ৰল কৰিলে লগে লগে বহু শিক্ষানুষ্ঠান বন্ধ হ'ল বিশেষকৈ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ বহু শিক্ষানুষ্ঠান বন্ধ আৰু এতিয়া যিখিনি শিক্ষানুষ্ঠান আমি এতিয়া জীয়াই আছোঁ অতি সংঘাত আৰু মানে ঘাট প্ৰতিঘাতৰ মাজেৰে আমি জীয়াই থাকিব লগা আছে এতিয়া খুব বেছিকৈ হয় যদি 300 পৰা 400 ভিতৰত এলপি এমই কলেজ মিলি সকলোবিলাক মিলি 300 পৰা 400 ভিতৰত শিক্ষানুষ্ঠান হ'ব হয়তো এইবাৰ যদি আমাক আকৌ বঞ্চিত কৰে ইয়াৰ পৰা হয়তো আৰু স্কুল কমি যাব আকৌ বন্ধ হ'ব কিছুমান স্কুল ইয়াৰ আগৰ পৰা কিবা বিধানসভাত আইন আনিছিলে সংশোধনী কৰি বহুখিনি আপোনাৰ ৰিলেক্সেশ্যন কৰা বুলি কৈছে আৰু একো ৰিলেক্সেশ্যন কৰা নাই তাৰপিছত কৈছিলে যে ইয়াৰ পিছত আৰু এই বিষয়টোক লৈ আমি লাগি থাকিব বিচৰা নাই এইটো বিষয় ইয়াতে সমাপ্ত কৰিব বিচাৰিছোঁ এতিয়া চাওক মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে কৈছে যে আইনখন যেনে ভবা আছে তেনেভাৱে থাকিব এতিয়া চাওক 9-10 ডাইচ এলপি এমইবিলাকৰ কাৰণে 9-10 ডাইচ থকা স্কুলবিলাকৰ পৰা শিক্ষণ কৰিব এই সংশোধনীটো আহিছে 2013 চনত যেতিয়া প্ৰাদেশিকীকৰণ কৰিছিল 11 চনৰ আইন কৰি 9-10 ডাইচ 21 চনত যেতিয়া প্ৰাদেশিকীকৰণ কৰিলে 17 চনত যেতিয়া আইন কৰিলে 9-10 ডাইচ সংশোধনী কৰিছে 25 চনৰ যে নৱেম্বৰ দিন সেই 9-10 ডাইচ আমাৰ এই শিক্ষানুষ্ঠানবিলাক 1-1-6 আগত স্থাপিত কিন্তু বিভাগীয় যিবিলাক অনুমতি স্বীকৃতি এইবিলাক 1-1-6 পিছত বহুত শিক্ষানুষ্ঠান আছে
এতিয়া আইনখনত আকৌ এই বিভাগীয় যিটো পাৰ্মিশ্যনটোকে বিচাৰি আছে। কলেজৰ ক্ষেত্ৰত মাতে এটা শিথিলতা আনিছে, এই শিথিলতা দি মাত্ৰ 15খন কলেজ বা 20খন কলেজ আহিব। তেওঁলোকৰ কনফাৰেন্স লাগে, আগৰ 17 আইনমতে তেওঁলোকক NOC লাগে বুলি কৈছে। বাকী শিক্ষানুষ্ঠানৰ কাৰণে গোটেই ক্ৰাইটেৰিয়াটো এক হৈ আছে। 1-1-6 আগত মাটি বিচাৰিছে আইনখনত। এতিয়া আপোনালোকেও জানে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সৌসিদিনালৈকে কৈছে যে আমাৰ বসুন্ধৰা আঁচনি আবেদন কৰি যদি শিক্ষানুষ্ঠানখনে মাটি পাইছে তেতিয়াহ'লে সেই শিক্ষানুষ্ঠানখনকো মাটিকৰণ কৰা হ'ব। অৰ্থাৎ লেটেষ্ট যদি স্কুলখনৰ নামত মাটিটো হৈছে তেতিয়াও তাৰমানে শিক্ষানুষ্ঠানত মাটিকৰণ কৰিব লাগিব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। কিন্তু আইনখনত শিক্ষামন্ত্ৰীয়ে কৈছে যে 1-1-6 আগত মাটি লাগে। আইনখন প্ৰথম ভুল হ'ল। শিক্ষকবিলাকৰ নিযুক্তি যিটো তাৰিখ, এই নিযুক্তিৰ তাৰিখটো 31/12/2010 চন। এইটো 17 চনতো আছিল, 11 চনতো আছিল, এতিয়াও আকৌ আইনখন প্ৰণীতত সেইটোকে বিচাৰিছে। সেইটো বিচাৰিলে যিবিলাক শিক্ষানুষ্ঠানত শিক্ষকজন মানে ৰিটায়াৰ্ড হ'ল, যিবিলাক শিক্ষানুষ্ঠানত শিক্ষকজন বেলেগ ডিউটিলৈ গুচি গ'ল, যিবিলাক শিক্ষানুষ্ঠানত আমাৰতো 400ৰো অধিক শিক্ষকে আত্মহত্যাও কৰিছে, সেইবিলাক খালী পদত যিবিলাক শিক্ষকে এতিয়া অতি কমেও 7 বছৰ 8 বছৰ চাকৰি কৰি আছে, এইবিলাক শিক্ষকৰ জীৱন কি হ'ব এতিয়া? আইনখনত উল্লেখ আছে যে শিক্ষকজনৰ অভিজ্ঞতা 6 বছৰ হ'ব লাগিব। কিন্তু 6 বছৰটো নধৰি এই 17-18 বা 11 চনৰ আইনখনত যি 31/12/10 আছে, সেই 31/12/10 আছে। উদ্দেশ্যটো কি? তাৰমানে শিক্ষকবিলাকক বঞ্চিত কৰা, তাৰমানে এখন প্ৰাদেশিকৰণৰ নাটক, তাৰ বাহিৰে বেলেগ নহয়। আচলতে চৰকাৰৰ প্ৰাদেশিকৰণ কৰাৰ ইচ্ছা নাই। মাননীয় শিক্ষামন্ত্ৰী কৈছে যে অসমৰ পৰা এই এতিয়া ভেঞ্চাৰ স্কুলৰ সমস্যাটো সমাধান কৰিব। যদি তেওঁলোকে সমাধান কৰে, এই যিবিলাক ধাৰা উপধাৰা যদি তেওঁলোকে শিথিলতা নাহে, কেনেকৈ সমাধান কৰিব? মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি স্পষ্ট কৰিব বিচাৰিছোঁ, যদি আপোনাৰ যদি সৎ ইচ্ছা আছে, যদি অসমৰ যদি ভেঞ্চাৰ স্কুল সমস্যা সমাধান কৰাৰ ইচ্ছা আছে, তেতিয়াহ'লে আপুনি অনতিপলমে পৰ্টেল খোলাৰ ব্যৱস্থা কৰক আৰু ধাৰা উপধাৰা যিবিলাক ধাৰা উপধাৰা আছে সেই ধাৰা উপধাৰা শিথিলতা কৰক। যদি শিথিলতা নকৰে তেতিয়াহ'লে যিটো ভেঞ্চাৰৰ যিটো সমস্যা, এই সমস্যাটো সমস্যা হৈ থাকিব। আমি জানো যে মুখ্যমন্ত্ৰী মহোদয় এজন দক্ষ মানুহ। তেখেতে এতিয়ালৈকে গোটেইখিনি তেখেতৰ প্ৰস্তুত যিখিনি কথা কৈছে ৰাইজক কোৱা কথা মতে সকলো কামেই কৰিছে। একমাত্ৰ ভেঞ্চাৰ স্কুলৰ সমস্যাটো তেখেতে মানে সমস্যাটো সমাধান কৰিব পৰা নাই। আমাৰ যিটো দাবী, আমাৰ যিটো ন্যায্য, আমাৰ যিটো পাব লগা দাবী, আমিতো বিনা বেতনে আজি মই এতিয়া পৰা 57 বছৰ আৰু 2 বছৰ পিছত মই ৰিটায়াৰ হ'ম। গতিকে এনেকুৱা যদি সময় যাই থাকে তেতিয়াহ'লে আমাৰ মাজত বা বহুত শিক্ষক ৰিটায়াৰ হৈ যাব। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৈছোঁ যে আমাক যি কষ্ট দিছে আপুনি ভাবিব যে আপোনাক ৰাইজে ভাল পায়। আমাৰ যি মনৰ দুখ, যি অভিশাপ, এই অভিশাপ কিন্তু 26 পিছত লাগিব। আপোনাক আমি অনুৰোধ কৰিছোঁ, আমি জানো আপুনি পাৰিব। আপুনি যদি ইচ্ছা কৰে নহয়, নিৰ্বাচনৰ যিটো অধিসূচনা জাৰি কৰাৰ আগতে আমাৰ যিটো সমস্যা, এই সমস্যাটোৰ কিছু সমাধান কৰি আপুনি যাওক। আপোনাক অনুৰোধ কৰিছোঁ, নহ'লে কিন্তু আমাৰ অন্তৰৰ পৰা কিন্তু এই যিটো দুখ, যিটো অভিশাপ, এই অভিশাপ কিন্তু এই বিজেপি চৰকাৰৰ লাগিব। আমি আপোনাক অনুৰোধ কৰিব পাৰিছোঁ, আমি বাৰে বাৰে অনুৰোধ কৰিছোঁ যাতে আমাৰ সমস্যাটো অনতিপলমে সমাধান কৰক, ধাৰা উপধাৰাবিলাক শিথিলতা আনক, যদিহে আপোনাৰ ভেঞ্চাৰ স্কুল অসমত নাইকিয়া কৰিব বিচাৰিছে। এইখিনি মোৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ হাতত আবেদন। এতিয়া চাওক, অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ দক্ষ মুখ্যমন্ত্ৰী বুলি কওঁ, ডাইনেমিক বুলি কওঁ বা ৰাইজেও কয়, কিন্তু আমি অপাধিকৃত শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰীবিলাকে কিন্তু তেওঁক কম যে মুখ্যমন্ত্ৰী হিচাপে তেওঁ এজন বিফল মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী হৈ থাকোঁতে তেওঁ এজন বিফল শিক্ষামন্ত্ৰী। আৰু এতিয়া আমি লাহেকৈ ক'ম যে তেওঁতকৈ আটাইতকৈ আৰু মিছলীয়া মুখ্যমন্ত্ৰী কোনো নাই। এই কথাটো আমি ক'ব লাগিব। কাৰণ কিয় ক'ব লাগিব? তেওঁ যিমান প্ৰতিশ্ৰুতি দিছে আমাৰ অপাধিকৃত শিক্ষানুষ্ঠানক লৈ, ভেঞ্চাৰ স্কুল 16 চনত অসমত যিমান নিৰ্বাচনী সভা হৈছে, প্ৰত্যেকখন নিৰ্বাচনী সভাত কিন্তু তেখেতে কৈছে যে 45 দিনৰ ভিতৰত আমি কি কৰিম, অসমৰ পৰা ভেঞ্চাৰ শব্দটো নোহোৱা কৰিম, এই শিক্ষানুষ্ঠানবিলাক প্ৰাদেশিকৰণ কৰিম, নোহোৱা কৰিম। 22 চনতো কৈছিলে আমাক। এতিয়া কিন্তু তেওঁ প্ৰতিশ্ৰুতিটো ৰক্ষা কৰিব পৰা নাই। যিয়ে প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰে, তেওঁ যদি সঁচাকৈ কথাখিনি মিছাকৈ কৈছে, আমি এইবাৰ হ'ব, এতিয়া প্ৰমাণ হ'ব। তেওঁ যদি আমাৰ কামখিনি কৰি নিদিয়ে
তেতিয়াহ'লে প্ৰমাণ হ'ব যে তেওঁ আচলতে আমাৰ অবাধিত শিক্ষক কৰ্মচাৰীবিলাকৰ কাৰণে 1 নম্বৰ বিষয়। সৰ্বকালৰ